মই নিজেও বেহাৰবাৰী মিছ কৰিম। বেহাৰবাৰীও তেওঁলোকে চাই থাকক। টিভিয়ে যায় যিহেতু, আৰু য'ত য'ত মই সোমামগে গৈ আমাকো আহি অলপ চাব। আমাকো হেঙুলকো উৎসাহ দিব বুলি আশা ৰাখিছোঁ। মই আকৌ বহুত বছৰ মই নাটক কৰিম, গতিকে মোক খুব ভাল লাগি আছে। আৰু এতিয়া দৰ্শকক একদম সন্মুখৰ পৰা কেঁচাই পাম। আগতে টিভি জৰিয়তেহে পাওঁ, এতিয়া দৰ্শকক মুখামুখিকৈ পাম, তেওঁলোকেও আমাক পাব। মোৰ সৌভাগ্য, তেওঁলোকে মোক বিশ্বাস কৰিছে, আৰু ময়ো গোটেই গ্ৰুপটোৰ লগত আমি মিলি সৰ্বমুঠ হেঙুলে আমি চেষ্টা কৰিম যাতে দৰ্শকক সেইখিনি বিনোদন দিব পাৰোঁ। আৰু 3খন নাটক লৈছে, 3খনৰে সোৱাদটো বেলেগ হ'ব। এনেও হেঙুলৰ অলপ ব্যতিক্ৰম হয়, নাটকবোৰ ব্যতিক্ৰম হয়। গতিকে কোনোবাখনত হয়তো অকণমান কমেডিকে ধেমেলীয়াকৈ যাব, গৈ চিৰিয়াছ হ'ব। কোনোবাখনত হয়তো চিৰিয়াছে প্লে কৰিম মই কেৰেক্টাৰটো। এতিয়া ৰিহাৰ্চেল আজিৰ পৰা আৰম্ভ হৈছে। আমি সম্পূৰ্ণ ৱৰ্কআউটটো মানে আজি এনেই মুহূৰ্তহে হৈছে, কাইলৈৰ পৰা হ'ব। কাইলৈ শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱ আহিব, অভিজিত ভট্টাচাৰ্যদেৱ জংকাৰখন আৰম্ভ কৰিব। আৰু আমি সকলোৱে মিলি জুলি পৰিচালকৰখিনিও নাট্যকাৰখিনিও শুনিও ময়ো যিমান পাৰোঁ শিকি বুজি গঢ় দিব চেষ্টা কৰিম, যাতে বেলেগ বেলেগ ৰস মোৰ অভিনয়ৰ যোগেদি ৰাইজে পায়। এটা বছৰ আপুনি এইবাৰ বেহাৰবাৰীত প্ৰায় এটা বছৰ বেহাৰবাৰীত দেখা নাপাব। মই নিজেও বেহাৰবাৰী মিছ কৰিম। বেহাৰবাৰীও তেওঁলোকে চাই থাকক। টিভিয়ে যায় যিহেতু, আৰু য'ত য'ত মই সোমামগে গৈ আমাকো আহি অলপ চাব। আমাকো হেঙুলকো উৎসাহ দিব বুলি আশা ৰাখিছোঁ। মই আকৌ বহুত বছৰ মই নাটক কৰিম, গতিকে মোক খুব ভাল লাগি আছে। আৰু এতিয়া দৰ্শকক একদম সন্মুখৰ পৰা কেঁচাই পাম। আগতে টিভি জৰিয়তেহে পাওঁ, এতিয়া দৰ্শকক মুখামুখিকৈ পাম, তেওঁলোকেও আমাক পাব। মোৰ সৌভাগ্য, তেওঁলোকে মোক বিশ্বাস কৰিছে, আৰু ময়ো গোটেই গ্ৰুপটোৰ লগত আমি মিলি সৰ্বমুঠ হেঙুলে আমি চেষ্টা কৰিম যাতে দৰ্শকক সেইখিনি বিনোদন দিব পাৰোঁ। আৰু 3খন নাটক লৈছে, 3খনৰে সোৱাদটো বেলেগ হ'ব। এনেও হেঙুলৰ অলপ ব্যতিক্ৰম হয়, নাটকবোৰ ব্যতিক্ৰম হয়। গতিকে কোনোবাখনত হয়তো অকণমান কমেডিকে ধেমেলীয়াকৈ যাব, গৈ চিৰিয়াছ হ'ব। কোনোবাখনত হয়তো চিৰিয়াছে প্লে কৰিম মই কেৰেক্টাৰটো। এতিয়া ৰিহাৰ্চেল আজিৰ পৰা আৰম্ভ হৈছে। আমি সম্পূৰ্ণ ৱৰ্কআউটটো মানে আজি এনেই মুহূৰ্তহে হৈছে, কাইলৈৰ পৰা হ'ব। কাইলৈ শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱ আহিব, অভিজিত ভট্টাচাৰ্যদেৱ জংকাৰখন আৰম্ভ কৰিব। আৰু আমি সকলোৱে মিলি জুলি পৰিচালকৰখিনিও নাট্যকাৰখিনিও শুনিও ময়ো যিমান পাৰোঁ শিকি বুজি গঢ় দিব চেষ্টা কৰিম, যাতে বেলেগ বেলেগ ৰস মোৰ অভিনয়ৰ যোগেদি ৰাইজে পায়। এটা বছৰ আপুনি এইবাৰ বেহাৰবাৰীত প্ৰায় এটা বছৰ বেহাৰবাৰীত দেখা নাপাব। মই